ছাত্ৰ-ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণীৰ গণিতৰ ২০২৬ চনৰ নতুন পাঠ্যপুথি আমাৰ গণিতৰ পাঠ ১ সংখ্যা আমি পাঠ ১ সংখ্যাৰ পৃষ্ঠা নম্বৰ ৬ ছবি চাই সংখ্যা লিখো আহা এইখিনিলৈকে আমি কৰি দিলোঁ ইয়াৰ আগৰটো ভিডিঅ'ত আজি আমি আৰম্ভ কৰিম জুমুৰ বিনন্দিনীৰ পৰা আৰু সেই আগৰ ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিম তোমালোকে চাই ল'ব পাৰিবা এতিয়া আৰম্ভ কৰিছোঁ জুমুৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ ২০২৫ চনত অসমৰ ৮,৮৮৮ গৰাকী নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল লিজা ৮,৮৮৮ সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে হয় পাৰিম লিজাই শুদ্ধকৈ লিখিব পাৰিলে আলোচনা কৰা এতিয়া লিজাই লিখিছে চোৱা ৮,০০০ যোগ ৮০ যোগ ৮ কিন্তু ইয়াত আছিলে ৮,৮৮০ এতিয়া লিজাই লিখিব লাগিছিলে ৮,০০০ যোগ ৮০০ যোগ ৮০ যোগ ৮ হয়নে লিজা সেইকণেই ভুলকৈ লিখিছে হয়নে এতিয়া চোৱা তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা এতিয়া কাৰ্ডসমূহ আছে ১,১০১ ১,১০০ দশকৰ ঘৰত নাই কাৰণে ০ লিখিছে আৰু এককৰ ঘৰত আছে ১ আৰু সংখ্যাটো হ'ব ১,১০১ ঠিক তেনেকৈ এইটো ১,১১০ দুটা আছে মানে ২ 10 আৰু ১ এটা আছে কাৰণে ১ ১ গতিকে এইটো ১,১২১ ২ 10 মানে ২০ হয়নে তাৰপিছত চোৱা তাৰপিছতো আছে ১,০০০ এটা আছে ১০০ দুটা আছে ১ তিনিটা আছে ১,২০০ আৰু দশকৰ ঘৰত নাই ০ 10 আৰু ৩ ১ মানে ১,২০৩ তাৰপিছত চোৱা ১,০১০ আছে ৪টা ১ আছে ৩টা ১,৪১০ ৩ ১ মানে ১,০৪৩ ১,৪১০ ৩ ১ হয়নে ১,০৪৩ তাৰপিছত চোৱা এতিয়া বিস্তৃত ৰূপত লিখিবলৈ দিছে ২,২২২ ২,০০০ যোগ ২০০ যোগ ২০ যোগ ২ এনেকৈ বিস্তৃত ৰূপত আমি লিখিছোঁ তাৰপিছত চোৱা ৩,০০০ যোগ ৯০০ যোগ ০ যোগ ৪ দশকৰ ঘৰত ০ আছে কাৰণে আমি ০ লিখিছোঁ তাৰপিছত দিয়া আছে ৯,০০০ আৰু শতকৰ ঘৰত নাই সেইকাৰণে ০ আৰু এককৰ ঘৰত দশকৰ ঘৰত ১ আছে সেইকাৰণে ১০ আৰু যোগ ৬ তাৰপিছত ৭,৬০০ যোগ ৮০ যোগ ০ ৭,৬৮০ হ'ব এইখিনি বুজি পাইছা তাৰপিছত চোৱা ১,০০০ যোগ ৪০০ যোগ ৮০ যোগ ৯ ১,৪৮৯ ঠিক তেনেকৈ এইকেইটাও আমি লিখিছোঁ ৬,৩০০ যোগ ০ যোগ ৫ ৬,৩০৫ দশকৰ ঘৰত ০ আছে কাৰণে ০ বহাই দিছোঁ হ'ব এনেকৈ পাৰিবা এইখিনি তোমালোকে কৰিব এতিয়া চোৱা স্থানীয় মান এতিয়া ইয়াত ৫টোৰ স্থান একক দশক শতক হাজাৰ ৫ৰ স্থান হাজাৰত আছে এতিয়া ৫ৰ স্থান ইয়াত কিহত আছে শতকত আছে হয়নে একক দশক শতক তাৰপিছত ইয়াত ৫ৰ স্থান কিহত আছে দশকত আছে একক দশকত আছে আৰু ইয়াত আছে এককত হয় তাৰপিছত এতিয়া ৫ৰ স্থানীয় মান ৫,০০০ বা ৫,০০০ ৫,০০০ বা ৫,০০০ আৰু ৫ৰ স্থানীয় মান কি ৫০০ বা সংখ্যাৰে লিখিলে ৫০০ ঠিক তেনেকৈ ৫ৰ স্থানীয় মান ৫,১০ বা ৫০ আৰু একৰ স্থানীয় মান ৫,১ বা ৫ ৫,১০ বা ৫০ আৰু ৫,১ বা ৫ এতিয়া ওপৰৰ সংখ্যাকেইটাত ৫ৰ স্থানীয় মানবোৰ একে নে বেলেগ আলোচনা কৰা এতিয়া ৫ৰ স্থানীয় মানবিলাক বেলেগ বেলেগ হয়নে কিন্তু নিজা মানটো একেই নিজা মানটো ৫ কিন্তু তাৰ স্থানীয় মান বেলেগ বেলেগ স্থানত থকাৰ কাৰণে তাৰ মানবিলাক
স্থানীয় মানবিলাক বেলেগ হৈছে। এতিয়া চোৱা কলমৰ সৈতে সাফৰবোৰ মিলাবলৈ কৈছে। 1548 4 স্থানীয় মান, 4টো আছে দশকত, গতিকে 4 স্থানীয় মানটো হ'ব 40, 4 বা 40। তাৰপিছত এইটো 4 স্থানীয় মান একক দশক শতকত আছে, গতিকে 400 বা 400। তাৰপিছত ইয়াৰ স্থানীয় মান আছে একক দশক শতক হাজাৰত, গতিকে এইটো হ'ব 4000, হ'বনে? তাৰপিছত ইয়াত আছে এককত, গতিকে ইয়াৰ স্থানীয় মান 41 বা 4। এতিয়া চোৱা ইয়াত শৰাইঘাট দলঙৰ দৈৰ্ঘ্য দিয়া আছে 1492। ইয়াত 2টোত ঘেৰ দিছে, 2টোৰ স্থানীয় মান 21 বা 2, নিজা মান 2। আৰু নাৰায়ণ সেতুৰ 2284ৰ 8ৰ স্থানীয় মান 8, 10 বা 80 আৰু নিজা মান 8। নিজা মান সদায় সেই সংখ্যাটো যি সংখ্যাটো আছে সেইটোৱে থাকে, খালি স্থানটোত বেলেগ হ'লে তাৰ মানটো বেলেগ হৈ যায়। শতকৰ ঘৰত থাকিলে 100 মানে পূৰণ হয় বা শতক হয়। ইয়াত চোৱা কলীয়াভোমাৰত 0টোৰ স্থান আছে একক দশক শতক, 0 শতক বা 0 বা ইয়াৰ নিজা মানো 0। এইটো যদি 1 বা 2 হ'লহেঁতেন তেতিয়া একক দশক 100 হ'লহেঁতেন, 2 হ'লে 200 হ'লহেঁতেন, হয়নে? এতিয়া 0 আছে কাৰণে 0 হৈছে। তাৰপিছত বগীবিল দলঙৰ আকৌ একক দশক শতকত আছে 9টো, এতিয়া 9 শতক বা 900, হয়নে? কিন্তু তাৰ নিজা মানটো সদায় 9, কিন্তু স্থানটো আছে শতকত, সেইকাৰণে তাৰ স্থানীয় মান হৈছে 900। হ'ব, বুজি পাইছা? তাৰপিছত ভূপেন হাজৰিকা সেতুৰ দৈৰ্ঘ্যটো আছে 9150 মিটাৰ। ইয়াত 9টোৰ স্থানীয় মান 9000 বা 9000, হয়নে? আৰু নিজা মানটো 9। হ'ব, এইখিনি বুজি পাইছা নিশ্চয়? তাৰপিছত এতিয়া চোৱা এইকেইটা কাৰ্ডবিলাক সজাইছে। প্ৰথমতে ইয়াত 1000টো আগত লিখিছে, তাৰপিছত শতক লিখিছে, 100 লিখিছে, তাৰপিছত 10 লিখিছে, তাৰপিছত একক লিখিছে, একক দশক শতক হাজাৰ এনেকৈ লিখিছে, হয়নে? এইটো আছে 1124 বা 1124, 1124। ইয়াত চোৱা এতিয়া 1000 দুটা আছে, 1000 দুটা আগলৈ আনিছোঁ, মানে এককৰ পৰা আৰম্ভ কৰিছোঁ। 1 3টা আছে, 1 3টা একেলগে লিখিছোঁ। তাৰপিছত 10 আছে এটা, তাৰপিছত 10 লিখিছোঁ, তাৰপিছত 100 আছে দুটা আৰু 1000 আছে দুটা। 1000 1000 2000, 100 100 200, 200 2000 200 10 আৰু 3, 2200। এইটো 23 হ'ব লাগিছে, 13 হ'ব লাগিছে, 2213। 10 আছে এটাই, হয়নে? 2213, 2210 আৰু 1 1 3টা, গতিকে 2213, 23 নহয়। তাৰপিছত ইয়াত আছে 1000 10 4টা আৰু 3, 1043, 1043। ঠিক তেনেকৈ এইটো 2310 আৰু 2, 2312, 2312। এইটো 4121, 4121। 1000 1000 2000 3000 4000 120 আৰু 1, 4121। হ'ব, এইটো বুজি পাইছা তোমালোকে? এতিয়া চোৱা 1725তকৈ 1725তকৈ 2 বেছি, এইটো 2 বেছি হ'লে 1727 হৈ যাব। তাৰপিছত ইয়াতকৈ 2049তকৈ 1 কম, এইটো হ'ব 1 কম হ'লে 48 হ'ব, 2048। 3041তকৈ 10 বেছি, 3541তকৈ 10 বেছি, 3510 বেছি হ'লে 51 হ'ব, 3551
51 ঠিক তেনেকৈ এইটো 47তকৈ 20 বেছি হ'লে হ'ব 6847তকৈ 20 বেছি হ'লে হ'ব 6867 আৰু 100 কম 5496তকৈ 100 কম মানে 5496তকৈ 100 কম 5396 এইটো হ'ব 5000 5396 5396 হ'ব তাৰপিছত এতিয়া আখৰ লিখিব দিছে ইয়াত চোৱা 2710 টকা মাত্ৰ এইটো 6300 টকা মাত্ৰ তাৰপিছত আছে 5485 টকা মাত্ৰ প্ৰথম ছটাকাৰ চা প্ৰথম বিন্দু তলবীয়া খ দীৰ্ঘকাৰে সি 85 5485 তাৰপিছত আছে 8925 টকা মাত্ৰ এতিয়া চোৱা ইয়াত দিয়া আছে বিভিন্ন গোটত সংখ্যাটো যেনে 1185 ইয়াক এতিয়া ভাঙি পেলাই লিখিলে 1100 8 10 5 একক মানে 5 একক 8 10 100 1000 1100 8 10 5 এক এনেকৈ লিখিছে তাৰপিছত আকৌ 1100 মানে এইটো 1100 লিখিব পাৰে আকৌ 8 10 1100 লিখিছে 8 10 আৰু 5 একক 5 এক তাৰপিছত আকৌ 1100 আৰু 85 এক লিখিছে 1100 8 10 5 এক তাৰপিছত 1100 আৰু 85 এক মানে 85 ঠিক তেনেকৈ এতিয়া বাকীকেইটা সংখ্যাও মই লিখি দিছোঁ তোমালোকে চাই লোৱা 1937 1937 1971 বা 1971 বা 1900 আৰু 37 এক এনেকৈ লিখিব পাৰা বাকী এইকেইটা 2026 আৰু 7409 এইকেইটা মই তেনেধৰণে লিখি দিছোঁ তোমালোকে চাই লোৱা হ'ব তাৰপিছত চোৱা 89 10 মানে 890 23 10 মানে 230 1900 2 10 মানে 1920 4500 2 10 7 এক মানে 4500 2 10 7 27 45 4527 1006 এক 1006 তাৰপিছত 2805 একক 2805 3800 5 10 মানে 50 3805 10 3805 10 হ'ব 3850 2000 31 2000 31 মানে 3 4506 4506 তাৰপিছত 1000 1300 7 41 মানে 1374 হ'ব এইকেইটা তাৰপিছত এইটো চোৱা 1016 1017 1018 1019 1020 1021 1022 1023
এইটো তোমালোকে লিখিবা তেনেকৈ ইয়াত আকৌ 2 কে লিখিছে 34 32 2030 2030 2032 2034 2036 2038 2040 এইটো হ'ব 2042 এইটো হ'ব 2044 এইটো তোমালোকে লিখিবা 2042 এইটো আকৌ 5 কে বাঢ়ি গৈ আছে 3695 আৰু 5 বাঢ়িলে 3705 3705 3710 15 20 3725 এনেকৈ হ'ব তাৰপিছত লিখিবা 51492 4951 4952 53 54 55 56 এইটো লিখিবা তোমালোকে তাৰপিছত 4962 57 58 4960 59 4960 4961 এনেকৈ এইফালৰ পৰা আৰম্ভ হৈ এনেকৈ ইয়াত শেষ হৈছে এইকেইটা লিখিব পাৰিবানে তোমালোকে এক এককৈ বহাই লিখি গ'লে হৈ গ'ল এইফাললৈকে হ'ব তাৰপিছত ইয়াৰ পিছত চোৱা টেমা লিখি থোৱা সংখ্যাবোৰ চোৱা সংখ্যাবোৰত ঘেৰ কৰা আৰু অংকটোৰ স্থানীয় মানৰ সৈতে ওপৰৰ সাফৰবোৰ মিলোৱা এতিয়া আছে একক দশক এইটো হ'ব ইয়াৰ লগত তাৰপিছত এইটো শতক এইটো শতকত আছে হয়নে একক দশক শতক গতিকে 100 তে একক দশক শতক 1000 এইটো হ'ব 1000 তাৰপিছত 1 টো হ'ব ইয়াৰ লগত তাৰপিছত এইটো 5000 টো হ'ব ইয়াত এটা একক দশক শতক 1000 5000 আৰু 500 টো ইয়াত একক দশক শতক হ'ব এতিয়া চাম আমি নিগনিৰ জাপ এতিয়া চোৱা নিগনিয়ে ইয়াৰ পৰা ইয়ালে 10 ঘৰকে জপিয়াই আছে তাৰপিছত 70 পৰা 80 লে 10 ঘৰ 20 ঘৰ 30 ঘৰ 40 ঘৰ 50 ঘৰ যেছে 10 ঘৰকৈ জপিয়ালে পাৱৰটিখন পাবলৈ নিগনিতে মুঠ কিমান ঘৰ জপিয়াব ইয়াৰ পৰা 10 20 30 40 50 ঘৰ জপিয়াব তাৰপিছত চোৱা ইয়াত আকৌ 25 কে গৈছে 25 5725 5750 75 5775 তাৰপিছত 5800 825 5850 5875 এনেকৈ 25 কে জপিয়াই গৈছে ইয়াত আকৌ 10 কে জপিয়াইছে 8200 8210 8220 8230 8240 8250 8260 8270 হ'ব এই ভিডিঅ'ত আজি ইমানখিনিলৈকে কৰিলোঁ ভিডিঅ'টো দীঘল হৈ যোৱাৰ বাবে ইয়াৰ পিছৰখিনি আমি ইয়াৰ পিছৰটো ভিডিঅ'ত কৰিম আৰু সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে চাই ল'ব পাৰিবা আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিবা হ'ব থেংক ইউ